সৰুপথাৰ সমজিলাৰ নগৰৰ মাজমজিয়াত হিন্দীভাষী লোকৰ দপদপনি তিনিঘৰ হিন্দীভাষী লোকৰ বাবেই এসপ্তাহ ধৰি চাকি বন্তি জ্বলাব পৰা নাই 1956 চনতে স্থাপন কৰা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক সৰুপথাৰ নগৰ সাৰ্বজনীন নামঘৰত দ্বাৰিকা পাৰিক ৰবি মিশ্ৰ আৰু অজয় মিশ্ৰই অবৈধভাৱে নিৰ্মাণ কৰা নলাই তেওঁলোকৰ ঘৰ শৌচাগাৰ বাথৰুমৰ লেতেৰা পানী তথা আৱৰ্জনা নামঘৰলৈ অহা বাটত পেলাই দিয়াৰ ফলত যোৱা মঙ্গলবাৰৰ পৰা নামঘৰত চাকি বন্তি জ্বলাব পৰা নাই উল্লেখ্য যে বাৰম্বাৰ সৰুপথাৰ পৌৰসভাৰ লগতে তেওঁলোককো এই বিষয়ে অৱগত কৰাৰ পিছতো কিন্তু হিন্দীভাষী পৰিয়ালকেইটাই আৱৰ্জনাময় পানী নামঘৰৰ চৌহদত পেলাই আছে যাৰ ফলত আৱৰ্জনাময় লেতেৰা পানী গছকি নামঘৰত চাকি জ্বলাব নোৱাৰাৰ ফলত এসপ্তাহ ধৰি বন্ধ হৈ আছে বন্তি জ্বলোৱা তাৎপৰ্যপূৰ্ণ কথা এই যে দ্বাৰিকা পাৰিক নামৰ মাৰোৱাৰী বনিয়াই যোৱা দেওবাৰে অবৈধভাৱে নামঘৰলৈ অহা পথটো খান্দি তেওঁলোকৰ ঘৰৰ শৌচাগাৰ বাথৰুমৰ পানী নামঘৰলৈ মাটি লৈ পেলোৱাৰ ব্যৱস্থা কৰে আশ্চৰ্যকৰ কথা যে বহিৰাগত বনিয়াই সৰুপথাৰ নগৰৰ 4 নং ৱাৰ্ডত বসবাস কৰা অসমীয়া খিলঞ্জীয়া লোকসকল আস্থাৰ প্ৰতীক নামঘৰৰ চৌহদত আৱৰ্জনাময় পানী পেলাই চাকি বন্তি জ্বলোৱাৰ পৰা বিৰত কৰিবলৈ সাহস কৰিছে সেয়ে এতিয়া নিৰুপায় হৈ নামঘৰৰ মহিলা বাপ তথা নামঘৰৰ লগত জড়িত লোকসকলে এই হিন্দীভাষীৰ পৰিয়াল তিনিটাৰ অত্যাচাৰৰ পৰা এই খিলঞ্জীয়া লোকসকলক উদ্ধাৰ কৰিব পুনৰ অসমীয়াৰ আস্থা স্বাভিমানৰ প্ৰতীক নামঘৰত চাকি বন্তি জ্বলাব পৰা ব্যৱস্থা কৰি দিবলৈ হাতজোৰ কৰি অনুৰোধ কৰিছে আমাৰ সৰুপথাৰ সাৰ্বজনীন নামঘৰ 1956 চনতে প্ৰতিষ্ঠিত এটা ঐতিহ্যমণ্ডিত নামঘৰ এই নামঘৰত আমি আজি এসপ্তাহ ধৰি পেলাই চাকি জ্বলাব পৰা নাই আমাৰ ধৰ্মীয় অনুষ্ঠানটোৰ ওপৰত কিছুমান ভাবুকি আহি পৰিছে অনা অসমীয়া হিন্দীভাষী ৰাইজৰ অনুগ্ৰহত বুলিয়ে ক'ব লাগিব কাৰণ তেখেতসকলে অবৈধভাৱে কিছু নলা নৰ্দমা নিৰ্মাণ কৰি পেলাই আমাৰ নামঘৰলৈ পানীটো পঠিয়াৰ ব্যৱস্থা কৰিছে যাৰ বাবে আমাৰ নামঘৰৰ সন্মুখ ভাগত পানী আহি জমা হৈছে যাৰ কাৰণে তেখেতসকলৰ লেট্ৰিন বাথৰুমৰ পানী আমাৰ নামঘৰত সোমাবলৈ অহাৰ কাৰণে আমাৰ চাকি জ্বলোৱাত অসুবিধা হৈছে সেইখিনি আমি টাউন কমিটিক যেতিয়া অৱগত কৰিছিলো তেখেতসকলে আমাক ক'লে যে তেখেতসকলৰ কোনো ৰিটাৰ্ণ পাৰমিশন নোহোৱাকৈ তেখেতসকলে এই নলাটো খান্দি পেলাই এইটো দ্বাৰিকা পাৰিক তেখেতৰ নাম অজয় মিশ্ৰ আৰু হেৰি ৰবি মিশ্ৰ কিমান নামঘৰ চাকি জ্বলোৱা নাই আমি যোৱা মঙ্গলবাৰৰ পৰা আজি পৰ্যন্ত নামঘৰলৈ আমি চাকি জ্বলাব পৰা নাই সেইটো কাৰণে পৰা নাই যিহেতু আমাৰ নামঘৰৰ সন্মুখৰ যিটো জেগা সেইখিনিত আহি পেলাই গোটেই তেখেতসকলৰ লেট্ৰিন বাথৰুম ইত্যাদি কৰি যিখিনি আৱৰ্জনা পানী আহি ইয়াত জমা হৈছে সেইখিনি পাৰ হৈ পেলাই আমাৰ চাকি জ্বলাবলৈ অহা যি মানুহে চাকি জ্বলাবলৈ আহে সেই চোৱা পানীখিনি গছকি আহি পেলাই চাকি দিলে আমাৰ পবিত্ৰতা নষ্ট হ'ব বুলি ভাবি পেলাই আমি চাকি দিব পৰা নাই আমাৰ তিনিঘৰ হিন্দীভাষী মানুহৰ কাৰণে আমাৰ এটা ঐতিহ্যমণ্ডিত যিটো নামঘৰ 1956 চনতে প্ৰতিষ্ঠিত হোৱা নামঘৰ আজি এই তেখেতসকলৰ কাৰণে আমাৰ আজি মঙ্গলবাৰৰ পৰা অহৰহ যিটো নামঘৰত চাকি জ্বলি আছিলে আজি চাকি জ্বলাবলৈ আমি পৰা নাই তেখেতসকলৰ আমি উদ্ভণ্ডালিৰ কাৰণে আৰু আমাৰ যিসকল জাতীয় অনুষ্ঠান আছে জাতীয় সংগঠন আছে আমি তেখেতসকলক কৰজোৰে অনুৰোধ জনাইছো যাতে তেখেতসকলে আমাৰ এই অৱস্থাটোৰ কথা অনুধাৱন কৰি তেখেতসকলে যাতে আমাৰ লগত আহি থিয় হৈ পেলাই আমাৰ এই অনুষ্ঠানটি যিটো ঐতিহ্য বহন কৰি আহিছে সৰুপথাৰৰ সেই অনুষ্ঠানটি যাতে ধ্বংসমুখী নকৰি এটা পবিত্ৰতা ৰক্ষা কৰিব বুলি আমি কৰজোৰে সকলো ৰাইজৰ হৈ পেলাই অনুৰোধ জনাল তেখেতসকলে আমাৰ ওচৰলৈ আগবাঢ়ি আহক আমাক সহায় কৰক আমাৰ অস্তিত্ব বিপন্ন হৈছে তিনিঘৰ অনা অসমীয়া হিন্দীভাষী ৰাইজৰ কাৰণে আৰু তেখেতসকলক আমি বাৰম্বাৰ অনুৰোধ কৰিছো জাতীয় অনুষ্ঠানসমূহলৈ যাতে আমাৰ এই পৰিস্থিতিত তেখেতসকলে অনুধাৱন কৰক আহক আমাৰ লগত একেটা শাৰীত থিয় হৈ পেলাই আমাৰ সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট অসম আদিত্য।